এজনী কেণ্ডি, মোৰ কেণ্ডি মা। পলিক হেৰুৱাই যিটো সময়ত মই বিচনাত পৰি ফ্ল'ৰত পৰি ওপৰলৈ চাই আছিলোঁ দিনে নিশাই, সেই সময়ত কেণ্ডি মোৰ জীৱনলৈ আহিছিল। তাই অহাৰ আগদিনালৈকে মই স্লিপিং টেবলেট খায়ো শুব পৰা নাছিলোঁ। কেণ্ডি অহাৰ পিছত মোৰ জীৱনত সকলো কথাই নতুন হৈ পৰিল। মোৰ ভাগিন জোঁৱাই নৱহঁতৰ ভৰপূৰ ঘৰৰ পৰা আহি মোৰ অকলশৰীয়া ঘৰটোতে এডজাষ্ট হ'ব পৰা নাছিল। উদং ঘৰটোত তাইৰ শ্বাস প্ৰশ্বাসৰ শব্দই মোৰ টোপনি আনিছিল। মই অনুভৱ কৰিছিলোঁ কেণ্ডিৰ ভিতৰত পলিৰ আত্মাটো সোমাই মোৰ জীৱনলৈ যেন পুনৰ আহিল। মই বহুতকে কৈছিলোঁ, কেণ্ডি আমাৰ অঞ্চলৰ সকলোৰে মৰমৰ হৈ পৰিল। কেণ্ডিৰ লগত কা আন্দোলনৰ পৰা আৰম্ভ কৰি বহুত কাহিনী আছে যিবোৰ কেতিয়াবা লিখিম। তাই আন কুকুৰতকৈ কিছু বেলেগ। তাইৰ চাল চলন দেখিলে বুজিব পাৰিব। মোৰ দৰে তাই যাতে নিঃসংগ জীৱন কটাব নালাগে তাৰ কাৰণে তাইক মই কোকোৰ লগত বিয়া পাতি দিছিলোঁ। অহা কাইলৈ কোকো কেণ্ডিৰ বিয়াৰ 4 বছৰ হ'ব। এজনী মৃতপ্ৰায় মানুহক পুনৰ জীয়াই তুলিলে কেণ্ডিয়ে। কেণ্ডি মোৰ কাৰণে মৃত